মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি চতুৰ্থ শ্ৰেণীৰ পাঠ 11 অসমৰ প্ৰাকৃতিক সম্পদ পাঠটিৰ অনুশীলনীৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰবোৰ কৰিম। তোমালোকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'বা আৰু খুব মনোযোগেৰে শুনিবা। প্ৰথমে মই অনুশীলনীৰ প্ৰশ্নসমূহ পঢ়ি দিছোঁ, তাৰ পাছত তোমালোকক মই উত্তৰবোৰ লিখি দিম। 1 নম্বৰ ক, প্ৰাকৃতিক সম্পদ কাক বোলে? 1 নম্বৰ খ, খনিজ সম্পদ কাক বোলে? অসমৰ খনিজ সম্পদসমূহ কি কি? অসমক কিয় পনীয়া সোণৰ ৰাজ্য বুলি কোৱা হয়? জলজ সম্পদ কি? অসমৰ তিনিবিধ কৃষিজাত সম্পদৰ নাম লিখা। তিনিবিধ বনজ সম্পদৰ নাম লিখা। 1 নম্বৰ ক প্ৰশ্ন, প্ৰাকৃতিক সম্পদ কাক বোলে? ইয়াৰ উত্তৰটো হ'ব, প্ৰকৃতিক স্বাভাৱিকভাৱে পোৱা বায়ু, পানী, মাটি, বন্যপ্ৰাণী আৰু অৰণ্য আদি সম্পদসমূহ মানুহৰ বিভিন্ন কামত প্ৰয়োজন হয়। প্ৰকৃতিৰ পৰা পোৱা বাবে এই সম্পদবোৰক প্ৰাকৃতিক সম্পদ বোলে। খ নম্বৰ প্ৰশ্ন, খনিজ সম্পদ কাক বোলে? ইয়াৰ উত্তৰটো হ'ব, ভূগৰ্ভত পোৱা খনিজ পদাৰ্থ যেনে কয়লা, খাৰুৱা তেল, চূণশিল আৰু প্ৰাকৃতিক গেছ আদি সম্পদবোৰক খনিজ সম্পদ বোলে। 1 নম্বৰ গ, অসমৰ প্ৰধান খনিজ সম্পদসমূহ কি কি? ইয়াৰ উত্তৰ হ'ব, কয়লা, খাৰুৱা তেল, চূণশিল আৰু প্ৰাকৃতিক গেছ অসমৰ প্ৰধান খনিজ সম্পদ। 1 নম্বৰ ঘ, অসমক কিয় পনীয়া সোণৰ ৰাজ্য বুলি কোৱা হয়? ইয়াৰ উত্তৰটো হ'ব, অসমত খাৰুৱা তেল অধিক পৰিমাণে পোৱা যায় বাবে অসমক পনীয়া সোণৰ ৰাজ্য বুলি কোৱা হয়। 1 নম্বৰ অংগ, জলজ সম্পদ কি? উত্তৰ হ'ব, জলজ সম্পদ হৈছে পানীত থকা উদ্ভিদ আৰু প্ৰাণীসমূহ। 1 নম্বৰ প্ৰথম চ, অসমৰ তিনিবিধ কৃষিজাত সম্পদৰ নাম লিখা। এই উত্তৰটো হ'ব, ধান, মাহ, সৰিয়হ আৰু শাক-পাচলি। 1 নম্বৰ দ্বিতীয় চ, তিনিবিধ বনজ সম্পদৰ নাম লিখা। এই উত্তৰটো হ'ব, গছ-গছনি, জীৱ-জন্তু আৰু চৰাই-চিৰিকটি। 2 নম্বৰ প্ৰশ্ন, আমি কিয় প্ৰাকৃতিক সম্পদবোৰৰ সৎব্যৱহাৰ কৰিব লাগে? 2 নম্বৰ প্ৰশ্ন, আমি কিয় প্ৰাকৃতিক সম্পদবোৰৰ সৎব্যৱহাৰ কৰিব লাগে? এই উত্তৰটো হ'ব, প্ৰাকৃতিক সম্পদবোৰ সীমিত, গতিকে ভৱিষ্যত প্ৰজন্মৰ বাবে সংৰক্ষণ কৰিবলৈ আৰু প্ৰাকৃতিক পৰিৱেশ সুৰক্ষিত কৰি ৰাখিবলৈ প্ৰাকৃতিক সম্পদবোৰৰ সৎব্যৱহাৰ কৰিব লাগে। 3 নম্বৰ শুদ্ধ উত্তৰটোত ৰাইট চিন দিয়া। 3 নম্বৰ শুদ্ধ উত্তৰটোত ৰাইট চিন দিয়া। 3 নম্বৰ ক, আলকটৰা কয়লা খনিত পোৱা যায়, এইটো অশুদ্ধ হ'ব। খ নম্বৰ, চূণশিল এবিধ বনজ সম্পদ, এইটো অশুদ্ধ হ'ব। চূণশিল খনিজ সম্পদ বুলিহে আমি গম পাওঁ। 3 নম্বৰ ক, প্ৰাকৃতিক সম্পদৰ আমি সৎব্যৱহাৰ কৰিব লাগে, এইটো শুদ্ধ হ'ব। 3 নম্বৰ ঘ, অসমৰ কাৰ্বি আংলং জিলাত খাৰুৱা তেল প্ৰচুৰ পৰিমাণে পোৱা যায়, এইটো অশুদ্ধ হ'ব, কাৰণ কাৰ্বি আংলং জিলাত চূণশিলহে পোৱা যায়। 3 নম্বৰ অংগ, ভূগৰ্ভত পোৱা খাৰুৱা তেল পোনে পোনে ব্যৱহাৰৰ বাবে উপযোগী, এইটো অশুদ্ধহে হ'ব, পোনে পোনে আমি ব্যৱহাৰ কৰিব নোৱাৰোঁ। 4 নম্বৰ খ অংশৰ লগত খ অংশ মিলাবা। কয়লা খনিজ সম্পদ, খাৰুৱা তেল পনীয়া সোণ, গৰু, হাতী বনজ সম্পদ, পানীত থকা প্ৰাণীসমূহ জলজ সম্পদ হ'ব। 4 নম্বৰ ক অংশৰ লগত খ অংশ মিলোৱা। কয়লা খনিজ সম্পদ, গতিকে এই কয়লাটো তোমালোকে এই খনিজ সম্পদৰ লগত মিলাই দিবা। খাৰুৱা তেল, এইটো হ'ব, খাৰুৱা তেলক আমি পনীয়া সোণ বুলি জানো। গড়, হাতী বনজ সম্পদ, পানীত থকা প্ৰাণীসমূহ এইবোৰ হৈছে জলজ সম্পদ। 4 নম্বৰ আজি শেষৰটো প্ৰশ্ন আছিল। এনেধৰণৰ শিক্ষামূলক ভিডিঅ'ৰ বাবে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। ধন্যবাদ।